বিজয় গুপ্তাৰ হাতত পৰাজয় হোৱাৰ পাছতে এতিয়া আৱেগিক হৈ পৰিছে মধ্য গুৱাহাটীৰ অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী কুংকি চৌধুৰী। সামাজিক মাধ্যমত অতি কম সময়ৰ ভিতৰতে জনপ্ৰিয়তাৰ অৰ্জন কৰাৰ মধ্য গুৱাহাটীৰ অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী কুংকি চৌধুৰী জেন জিয়ে ভোট প্ৰদান কৰি জয়যুক্ত কৰিব বুলি সকলোৱে ভাবি আছিল। কিন্তু অৱশেষত যেতিয়া নিৰ্বাচনৰ ফলাফল প্ৰায় নিশ্চিত হৈছে, তাৰ পাছতে কেমেৰা দেখি দৌৰি দৌৰি পলাইছে মধ্য গুৱাহাটী অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী কুংকি চৌধুৰী। লণ্ডনত উচ্চ শিক্ষাৰে শিক্ষিত এক নতুন ধাৰা আনিছিল অসমৰ ৰাজনীতিলৈ, কিন্তু সেই ধাৰা যেন আধাতে মৰহি গ'ল। সকলোৱে ভাবিছিল উচ্চ শিক্ষাৰে শিক্ষিত এইবাৰ কুংকি চৌধুৰী জেন জি ফালৰ পৰা এইবাৰ নিৰ্বাচনত জয়যুক্ত লাভ কৰি অসমৰ পৰিৱৰ্তনৰ হকে কাম কৰিব, কিন্তু সেই আশা সকলোতে চেঁচা পানী ঢালিল। বিজয় গুপ্তাৰ হাতত ধৰাশায়ী হ'ল কুংকি চৌধুৰী। কেৱল কুংকি চৌধুৰীয়ে নহয়, যোৰহাটত বৰ্তমানৰ কংগ্ৰেছৰ সাংসদ তথা কংগ্ৰেছৰ সভাপতি, যোৰহাট বিধানসভাৰ সমষ্টিৰ প্ৰাৰ্থী গৌৰৱ গগৈ শোচনীয় পৰাজয় হৈছে। এওঁলোকৰ ক্ষেত্ৰতে এতিয়া বহু লোকে ক'ব বিচাৰে সামাজিক মাধ্যমত এওঁলোক জনপ্ৰিয়তাৰ, কিন্তু বাস্তৱ জগতত সকলোৱে অসমত সামাজিক মাধ্যম ব্যৱহাৰ নকৰে। সামাজিক মাধ্যমত লাখ লাখ ভিউজ, কমেণ্ট, লাইক পালে যে এজন ব্যক্তিয়ে এটা সমষ্টিৰ পৰা বা কোনো এখন জিলাৰ পৰা নিৰ্বাচনত জয়লাভ কৰিব, সেইটো কোনো কথাই নিশ্চিত হ'ব নোৱাৰে। প্ৰকৃততে নিৰ্বাচনত জয়লাভ কৰিবলৈ হ'লে সেই সমষ্টিটোৰ বহু দিনৰে পৰা কাম কৰিব লাগিব। মানুহৰ প্ৰত্যেকটো খবৰে বা মানুহৰ প্ৰত্যেকটো সমস্যাৰ সৈতে জড়িত থাকিব লাগিব। হঠাৎ আহি দুদিন এদিন কাম কৰি এনেদৰে কেতিয়াও নিৰ্বাচনত জয়লাভ কৰিব নোৱাৰি বুলি এতিয়া সামাজিক মাধ্যমত এওঁলোকৰ বিৰুদ্ধে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। দুদিন এদিনতে জনপ্ৰিয়তাৰ অৰ্জন কৰি কোনেও নিৰ্বাচনত জয়লাভ কৰিব নোৱাৰে, তাকে যেন প্ৰমাণ হ'ল। সামাজিক মাধ্যমত জনপ্ৰিয়তাৰ অৰ্জন কৰিও এওঁলোক যেন বাস্তৱত ৰিয়েল জগতত এওঁলোক যেন বিফল হ'ল ৰিয়েল জগততো। এই ভিডিঅ'টো যিমান পাৰে সিমান সকলোলৈকে শ্বেয়াৰ কৰক আৰু আপোনালোকে গৌৰৱ গগৈ ডাঙৰীয়াৰ, কুংকি চৌধুৰী এওঁলোকৰ বিষয়ে আচলতে আপোনালোকৰ ক'বলগীয়া মতামতসমূহ এই ভিডিঅ'টোৰ তলত খোলাকৈ আপোনালোকে ক'ব পাৰিব, কি কাৰণে এওঁলোকে প্ৰকৃততে এই নিৰ্বাচনত শোচনীয় পৰাজয় লাভ কৰিছে। বহু সময়ত এওঁলোক জয়ী হ'ব বুলি বহু লোকে কৈছিল, বহু লোকে ভাবিছিল, কিন্তু সেয়া যেন সম্পূৰ্ণৰূপে ওলোটা হৈ পৰিল। বিজয় গুপ্তাৰ হাতত ধৰাশায়ী হ'ল অসম জীয়ৰী তথা অসমীয়াৰ কন্যা কুংকি চৌধুৰী। যিমান পাৰি সিমান এই ভিডিঅ'টো শ্বেয়াৰ কৰক। ধন্যবাদ।